সৰ্পই দংশন কৰিলে কোনো লোকে ভয় খাব নালাগে। দংশনৰ পিছতে যিমান সোনকালে পাৰি কাষৰ চৰকাৰী চিকিৎসালয়লৈ আহিব লাগে। আজিকালি চৰকাৰী চিকিৎসালয়ত এণ্টিভেনম পৰ্যাপ্ত পৰিমাণে মজুত আছে। সৰ্পই দংশন কৰাৰ পিছত সেই অংশ বান্ধিব নালাগে, ব্লেডেৰে কাটিব নালাগে, দংশন স্থান মুখেৰে চুপিব নালাগে। এই মন্তব্য সৰ্প বিশেষজ্ঞ এনাস্থেচিয়ালজিষ্ট ডক্টৰ সুৰজিৎ গিৰিৰ। বৃহস্পতিবাৰে বোকাখাতৰ JDSG মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত আয়োজিত সৰ্পদংশন বিষয়ৰ সজাগতা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে শিৱসাগৰ ডিমৌ চিকিৎসালয়ৰ সৰ্প বিশেষজ্ঞ চিকিৎসক ডক্টৰ সুৰজিৎ গিৰিয়ে এই মন্তব্য কৰে। সৰ্পই দংশন কৰাৰ পিছত সৰ্বসাধাৰণ লোক আতংকিত হৈ পৰে। পূৰ্বে সৰ্প দংশনৰ পিছত বেজৰ ওচৰলৈ গৈছিল যদিও সজাগতা হোৱাৰে পৰা সৰ্পই দংশন কৰা লোকক চৰকাৰী চিকিৎসালয়লৈ আনিবলৈ লৈছে, যাৰ ফলত পূৰ্বৰ তুলনাত সৰ্প দংশনত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে। 2022 চনলৈকে সৰ্পদংশনত মৃত্যুৰ সংখ্যা 10% আছিল যদিও 2023-24 বৰ্ষত মৃত্যুৰ সংখ্যা 0 সংখ্যালৈ হ্ৰাস পাইছে। জনসাধাৰণৰ মাজত সজাগতাৰ বাবে ই সম্ভৱ হৈছে বুলি ডক্টৰ সুৰজিৎ গিৰিয়ে মন্তব্য কৰে। ইফালে নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ মাজত সৰ্পৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে বোকাখাতৰ JDSG মহাবিদ্যালয়ৰ শিক্ষক গোটৰ এই প্ৰয়াস বুলি মন্তব্য কৰে শিক্ষক গোটৰ সভাপতি ডক্টৰ বিজয় শৰ্মাই। মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত ডক্টৰ সুৰজিৎ গিৰিয়ে এক প্ৰেজেণ্টেশ্যনো প্ৰদৰ্শন কৰে। এইটোতো আজি আমাৰ কাৰণে খুব ডাঙৰ দিন, কিয়নো আমি শিক্ষক গোটৰ তৰফৰ পৰা এটা কথা খুব ভাবি আছিলোঁ যে আমাৰ যিহেতু গোটেই ছাত্ৰ ছাত্ৰীখিনি গ্ৰাম্য অঞ্চলৰ কাজিৰঙা পাৰ্শ্বৱৰ্তী অঞ্চলত থাকে আৰু আমাৰ সকলোফালে সৰ্প সাপৰ যথেষ্ট বিচৰণ ভূমিয়ে বুলি ক'ব পাৰি। আৰু তেনে ক্ষেত্ৰত আমি দেখি আছিলোঁ যে আজি কিছু বছৰৰ পৰা সৰ্পদংশনৰ যিটো উন্নতি, চিকিৎসাৰ যিটো ব্যৱস্থাপনা সেইটো খুব অগ্ৰগতি হৈছে, ভাল হৈছে। আৰু সৰ্পদংশনৰ পিছত মানুহ ভাল হৈছে, বেজালি পৰা আঁতৰি পেলাই চিকিৎসাৰ পক্ষে ধাৱমান হৈছে। আৰু তেনে ক্ষেত্ৰতে আমি সামাজিক মাধ্যমৰ যোগেদি আমি কিছু কথা জানিব পাৰিছোঁ যে ডক্টৰ সুৰজিৎ গিৰি এজন বিশেষজ্ঞ হিচাপে যথেষ্ট বুটপুটি অৰ্জন কৰিছে আৰু তেখেতৰ নেতৃত্বত যথেষ্ট সংখ্যক ৰোগী ইতিমধ্যে ভাল হৈছে। আৰু তেখেতৰ যিটো মিছন 2025ত সৰ্পদংশনৰ 0 মৃত্যু, সেইটোৰ প্ৰতি আমি আকৰ্ষিত হ'লোঁ। আৰু আমি ভাবিছোঁ যে আমাৰ মহাবিদ্যালয়ত প্ৰায় 2400 ছাত্ৰ ছাত্ৰীৰে ভৰা এখন মহাবিদ্যালয়, গতিকে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিও যদি এই বিষয়ে সজাগতা লাভ কৰিব পাৰে তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু সেইকাৰণে আমি বহুত দিনৰ পৰাই যোগাযোগ কৰি আছিলোঁ। আজি আমাৰ সৌভাগ্যৰ দিন যে আমি ডক্টৰ সুৰজিৎ গিৰি ডাঙৰীয়াক আজি আমাৰ মাজত পালোঁ। আৰু মই ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হৈছে। আপোনাৰ ধৰক আমি যদি চাওঁ যোৱা 10 বছৰ আমি গোটেইখিনি যদি চাওঁ প্ৰায় 90% পেচেণ্ট আমাৰ বেজালিলৈ গৈছিলে। আৰু এতিয়া আপোনাৰ লাষ্ট 2-3 বছৰৰ পৰা মানে তেওঁলোক হস্পিটেলমুখী হ'ব আৰম্ভ কৰিছে। চ' অৰ্থাৎ আমাৰ যেতিয়া সাপে বিটো দিব, চ' আমি গম নাপাওঁ কিমান বি দিছে। কিছুমানক বেছিকৈ দিব পাৰে, কিছুমানক কমকৈ দিব পাৰে, আৰু কিছুমানক নিদিব পাৰে যদি বিষাক্ত সাপ হয়। চ' সেইকাৰণে আমি সদায় মানুহ কওঁ যে মানে যিমান সোনকালে পালে তেওঁলোক আহি হস্পিটেলত ভৰ্তি হ'ব লাগে। আৰু বিশেষকৈ যদি কিবাই কামুৰিছে, আননোন বাইট কিবাই কামুৰিছে গ্ৰীষ্মকালীন, তেনেহ'লে এইটো আপোনাৰ ধৰক আমি সৰ্পদংশন বুলিয়ে ভাবোঁ আৰু তেওঁক আমি 24 ঘণ্টা ৰাখোঁ। চ' আমাৰ নিয়মটোৱে হ'ল যে যিকোনো সৰ্পদংশন বা কিবাই কামুৰিছে তেওঁলোক হস্পিটেললৈ আহিব লাগে, 24 ঘণ্টা তেওঁলোক অবজাৰ্ভেশ্যনত থাকিব লাগে। 24 ঘণ্টাৰ ভিতৰত যদি লক্ষণবোৰ আহে সেই হিচাপে আমাৰ ডাক্তৰসকলে বা নাৰ্ছে চিকিৎসা প্ৰদান কৰে। আৰু আমি প্ৰায় দেখিছোঁ প্ৰায় 99.99% ৰোগী বাচি যায়, 99.99% যদি যথাসময়ত চিকিৎসা প্ৰদান কৰা যায়। যদি বহুত ক্ষেত্ৰত যদি বহুত বেছি দিছে আৰু ৰোগীৰ যদি বেছি আনুষংগিক সমস্যা থাকে, বোলে হাৰ্টৰ প্ৰব্লেম আছে বা বেলেগ সমস্যা আছে, তেওঁলোকক আমি অকণমান কেতিয়াবা হেৰুৱাব লগাত পৰে। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ
গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।